মই দেখোন একো বনোৱা হৈছো কি মই আগতে চাৰিং কাৰণে অনুৰোধ কৰিছো মোৰ মা। নমস্কাৰ কৈলেও বাকী জয় উপলাৰ মই আহি পাইছোঁ চেঙাৰ হীৰাপাৰাত আৰু কি হৈছোঁ আপোনালোকক জানি আছোঁ তো বলক। আপোনালোকে গমে পাইছে মই বৰ্তমান আছোঁ চেঙাৰ হীৰাপাৰাত। এখেতৰ পত্নী আজিৰ পৰা কিছুদিন আগতে নিৰুদ্দেশ হৈছে। কেনেকৈ কি হৈছে মই গোটেইখিনি সুধি আছোঁ, কওকচোন মানে এটা কি হৈছে? 4টামান বজাত উঠছে মোৰ একদম টোপনি আহিছে। টোপনি অহাৰ পিছত এই ৰাতি আগৰ পৰা কিবা এটা হৈছে আমি গম পোৱা নাই ভাল মানুহ তাৰপিছত মানে মই টোপনি আহি আছে। আমি ছোৱালীটো আছে এখন বিচনাত এটা ৰুমতে আছোঁ। টোপনি অহাৰ পিছত কানি কাপোৰ পিন্ধি মানে ওলাই গৈছে এই তাতে মোৰ ভাই ভৰিকেইটা সেইটো দেখা লাগাল পাইছে কক যায় ভাই মই আহোঁ গাঁৱতে বিয়াছোতো এই ছোৱালীটো গৈছে মাইটো ওলাই গ'লে মায়ে কিবা সপোন দেখে পানী জাৰা আনব গৈছে আনব গ'ল পানী জাৰা আনব মোক আৰু কৈছে দেউতা মায়ে ওলাই গৈছে। মই টোপনিৰ পৰা উঠিয়ে যেতিয়া ওলাই যাব বুলি কৈছে মই কিবা এটা সপোন ক'ৰবাত যাব পাৰে আৰু মেডিকেলত যাম বুলি মেডিকেলটো খোলা নাই। মই চাইকেলখন লৈ গামোচাখন পিন্ধি আৰু গেঞ্জিটো পিন্ধি মই অজনীটো তাকে অজনীটো কৈছে অহা নাই। তাৰপিছত মই মেডিকেল গৈছোঁ, মেডিকেলতো দেখা নাপালোঁ। তাৰপিছত ঘৰত আহিলোঁ, ঘৰতো নাইয়ে বিচা বিচাৰি লাগিলে আৰু আপোনাৰ 6টা বজাৰ পৰা। দুজনী ছোৱালী আছে। মই শুনামতে ৰাতিপুৱা জীয়েক দুটা চাইকেল লৈ গোটেই দিনটো একো নাখোৱা কৰি মাকক গুচি আছে। সেই মা শব্দৰ কিমান মৰম আছে মই জানো। মই আজি 25টা বছৰে মাৰ অবিহনে আছোঁ। এই ছোৱালীটোৰ কেনে অৱস্থা আছে আপোনালোকে গম পায়। গিৰিয়েকে মানে পাগলৰ নিচিনা ঘূৰি আছে, ক'ত যাব ক'ত নাযাব, কি কৰিব কি নকৰিব। আজি কিমান দিন ধৰি চব ভাত পানীয়ে খোৱা নাই। 4 দিন হ'ল। চাওক দেউতাকৰ অৱস্থা চাওক কেনে হৈ গৈছে। দেউতাই সুস্থ নহয় ন, দেউতাই আজমা প্ৰব্লেম, দেউতা উভতনি থাকে, দেউতা সুস্থ নহয়। মই ৰাতি দেউতাক ৰখি থাকিব লাগে। দেউতা ঔষধ খাওঁতে ইনহেলাৰ লৈয়ে থাকে, মেডিচিন খাই থাকিব লাগে। দেউতাই মা আৰু দেউতাৰ বহুত মিলা প্ৰীতি। মই কোনোদিন এটা থাপাৰ মাৰি নাপালোঁ আজি এই ল'ৰা ছোৱালী এক থাপাৰ নামাৰো মই কোনোদিন। খালি মুখেদি কওঁ যদি মাৰ চিমটম দেখা পালো হয় ব্ৰেইনৰ কিবা হৈছে আগৰ পৰা খালি মই মুখেদি কওঁ তহন তালকে গাটো ধু চাফা হৈ থাক দেখা নাই ভালে আছে খালি তই চাফা হৈ থাক তই গাটো ধু ভাত কেইটা সোনকালকে মাজনীয়া মই কিবা সপোন দেখো মই কি সপোন দেখা মা ওই যে কিনে বুঢ়ীটোক মাতি আনবিচোন মই যে মোক কচোন কি সপোন আবুক কম জানগে কৈছে কিন্তু সপোনটো মোৰ আগতো কোৱা সেইকাৰণে আমি আৰু আবুক লকডাউন ভাবিছে নেকি পুৱাই পুৱাই মই একদিন মাতি আনছো মই মাতি আনিম দে তই যাবা নেকি আহিছিল একদিন যাব পৰিছিল মই যে বেয়া সপোন দেখবা পাৰে মায়ে তাৰপিছত মই ৰাতি মায়ে কৈছে কিনে মাজনীয়ে হৈ পেলাই আহি পেলাই মই কৈছো কি হৈছে নে মাজনী আঞ্জাখন বানবি মই কৈছো আমদি পৰা ভাত বনাইছো আৰু এতিয়া অকণ নয়া বানবি কৈছে মই কৈছো হ'ব দে হলি বানাও দে মই ভাতো বনালো আঞ্জা মায়ে ভাত বাঢ়ি দিছে তাৰপিছত আমি গোটেই খাইছো ৰাতি মায়ে ভাত খাওঁ মই দেখো মই ইমান দেৰি কিন্তু ভাতে খাই আছে লাইটটো বন্ধ কৰ মায়ে ভাত খাই কিনে লাইটটো বন্ধ কৰা কৈছে মাজনীয়া বাথৰুম যাওঁগা বুলি কৈছে ৰাতিপুৱা এনেকে গুচি যাব আমি গম পোৱা নাই হয়তো মানসিকভাৱে কিবা এটা হৈছিল যাৰ কাৰণে হয়তো তেওঁ বাহিৰ ওলাই গৈছে হয়তো ৰাস্তা ফুল হৈ আৰু মা ইমান স্মাৰ্ট নহয় মানে আগৰ পৰা বাহিৰত নাযায় চকুত চকু পানী ৰাতি দিনে মানে খুন্তি নাই ভাত পানী বন্ধ হৈ গৈছে মায়েক নোহোৱাৰ কাৰণে আৰু মইতো কৈছোৱে মায়েক বোলা বস্তুটো অলপ বেলেগ ধৰণৰ এই ছোৱালীটো কান্দি আছে সৰু তুমি ক'ত পঢ়ি আছা বৰ্তমান গ্ৰেজুৱেচন কমপ্লিট হৈছে বাৰু কমপ্লিট হৈছে টিউচন কৰি তাই তো চাওক ঘৰ এখনৰ পৰা এনেকৈ মানুহ এজন নোহোৱা হয় আমি বহুত চিন্তাত কৰোঁ আজি মাকক নাপে এই ছোৱালীটো হাহাকাৰ কৰি আছে দুটা ছোৱালী ৰাতিপুৱা ওলাই যায় চাইকেল মাৰি কিন্তু মাকক বেছি নাপে আহি ইয়াতে মানে হিয়া ঢাকৰি কান্দে দেউতাকৰো অসুখ দেউতাকে বেছি এই মাত্ৰ আহি পাইছে দেউতাক যাবা নিদিও মই বেছিবাৰ এতিয়া মনে মনে গৈছে কালিও মনে মনে গৈছে দেউতাকে মনে মনে বেছিবা গৈছে জীয়েক দুটাই নেদে মই যাবা নিদিও দেউতা সুস্থ নাই কবি মাথা ঘূৰাব পৰব ভাগৰ লাগে খোজ কাঢ়বা নৰে চাওক এই ছোৱালীটোক চাওক দুয়োজনী ছোৱালী বিয়া হোৱা নাই এম এ পাছ কৰিছে তুমি কি পঢ়ি আছা গ্ৰেজুৱেচন কমপ্লিট হৈছে মোৰ মই অসমবাসী ৰাইজ লগতে বৰপেটাবাসী ৰাইজক অনুৰোধ কৰিছোঁ এই ছোৱালী তাৰ মুখক লগি চাই মায়াকক ঘূৰি অনাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক মই জানো আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে হয়তো মায়াকক আমি বিচাৰি পাম য'তেই হওক
য'তে নাথাকক ভগৱানে যাতে সুস্থ কৰি ৰাখে আৰু আমি যাতে মাকক ঘূৰাই পাওঁ। তুমি নাকান্দা এইটো দে, পাবা দে, একো চিন্তা নকৰিবা, মা আহিব ঘূৰি, গম পাইছা না এইটো? আপোনালোক সকলোৰে ওচৰত বিনম্ৰ অনুৰোধ, মোৰ মাক বিচৰাত আপোনালোক সকলোৱে সহায় কৰক। আৰু মা অবিহনে আমি জীয়াই থাকিব নোৱাৰো। দেউতাও কৈছে, দেউতাকে মাৰ কথা চিন্তা কৰি আমাৰ মুখ ওলাইছে। আপোনালোক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি মোক মাক বিচৰাত সহায় কৰক। হে প্ৰভু, মই আমাক মা উদ্ধাৰ অবিহনে কৰা। আমি কেনেকে থাকিম? বহুত দুখ লগা কথা, মাৰ অবিহনে থকাটো সঁচাকে সম্ভৱ নহয়। মই 25টা বছৰ পাৰ কৰিছো মাৰ অবিহনে। দেখোন একোৱে ক'ব নোৱাৰা হৈছো, কি কওঁ মই। মা কষ্ট হৈ গৈছে। আগতে চাৰিং কাৰণে অনুৰোধ কৰিছো মোৰ মাক। কোনোবাই যদি দেখা পায় মাক যেতিয়া সহায় কৰে আপোনালোকে। গতিকে আপোনালোকক মই আৰু একবাৰ হাতযোৰ কৰি অনুৰোধ কৰিছো, অসমবাসী ৰাইজ, বৰপেটাবাসী ৰাইজ, গোটেইখিনি মিলি আমি ভিডিঅ'টো যদি শ্বেয়াৰ কৰো, নিশ্চয় মাকক ঘূৰাই আনি দিব পাৰিম। মাৰ নাম অবজা দাস, মাকৰ নাম চেঙৰ হীৰাপাৰা। এড্ৰেছটো মই মা কোনোবাই যদি দেখা পায় অন্তত মাক এনেকে সুধলি হল, কিন্তু ল'ৰা ছোৱালী কেইটা, দুজনী ছোৱালী আছে না, তাৰপিছত এটা ল'ৰা আছে না, সুধলি হল মাই যেতিয়া মনত পৰি যাব আমাক লগে। মই বহুত মৰম কৰি আছে, চাপা নামাৰাকে ডাঙৰ কৰিছে। মাকৰ নাম অবজা দাস। যদি ছোৱালী দুটাৰ ল'ৰাৰ কথা সোধে তেওঁ মনত পৰে, যিহেতুকে অলপ মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত হৈছে। আপোনালোকে এই ছোৱালীটোৰ মুখক লগি চাই, এওঁৰ মুখক লগি চাই আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যাই যেনেকৈ পাৰে শ্বেয়াৰ কৰি ভিডিঅ'টো আগলৈকে পঠাই যাওক, যাতে আমি মাকক সোনকালে আমি বিচাৰি পাওঁ। এইটো আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আপোনালোকৰ নিজৰ মা বুলি ভাবি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ছোৱালী দুটাৰ মুখত আমি হাঁহি আনিব পাৰোঁ।